Kritita hey down kritita hey down Kritita hey down Dhinau rintha tata ki dita Dhinau dhanita ki dhinau ratata ki dhinau dau rata ki dau ratata ki dhinau dhanita ki dhinau ratata ki dhinau dau rata ki dau ratata ki dhinau dau rata ki dau ratata ki dhinau dau rata ki dau ratata
কৃষ্ণ হরি হরি ও श्री श्री कृष्णाय नमो नमः। निरंतरे हरि बोला ए हरि बोला ए हरि बोला। प्रथमे रागेण ज्ञातं हरे राम राम rinta tata kiti da प्रथम श्लोक महुराष्ठना आरक्ता अयता कुंज लुषना युगं पितां बड़ा सुंदर रमाए मुकुता हिरक हेमहार बलया लंका कांति कृष्णं शारदं शान्त छंद सदृशं हृदपङ्कजे हस्त
ভজে হরি রাম রাম ধিনাক তেরকি দাও রিন থা তা তা তি তি তা ধিনাক তেরকি দাও অপেক্ষা এ এ এ জেনা কারি প্রভু ভগবন্ত দুষ্ট অন্তকারী জেনা कारी रक्षा हेतु नाना रूपे तारो हरि राम राम नंदी गीत राग हुहाय ताल एक ताल
ते सूत्रधारम् অরমতে বিষ্টরেণ প্রথমে মাধব মাধব ইত্যুক্তা নত্তা নারায়ণ সভা সদেন সম্বুধ্যা এ শ্লোক ভুব সভা সদয়ং শ্রীনাথু শ্রদ্ধায় ধনা এ শ্রীকৃষ্ণ ইন্দ্রপথে গমনং যৎখণ্ড নিধনং এ নাম নাটকং শ্রবণে মুক্তি এই অর্থ ভক্তিমা এ জয় 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 নারায়ণ পূর্ণ ব্রহ্ম সনাতন তুয়া পাৱে করুহ বন্দন এই নিধনৰ ৰজা অতি বলৱান এই কৃষ্ণক ভক্তিটো নকৰে দুৰ্জন এই কৃষ্ণৰ ভক্ত ৰাজা ৰজা সন্ধে এই বন্ধন কৰিল এই ভক্তৰ উদ্ধাৰ হেতু শ্ৰী কৃষ্ণে নিজে গমন কৰিল এই হেন জানি নৰলোকে এৰি আন কাম এ পাতক চাৰু কদাকি বোলা ৰাম ৰাম ওয়ারে পাতক সারু কদাকি বুলা রাম রাম ওয়ারে পাতক সারু কদাকি বুলা রাম রাম ওয়ারে পাতক সারু কদাকি বুলা রাম রাম সঙ্গী এ আকাশে কি বাদ্য বাজত আকাশে দেব দুন্দুভি বাজত্ত 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 আহা এই শ্রী কৃষ্ণ এঠা মিলল এই মিলল এমি লল শ্লোক নিত্য কৃপাঙ্গ উপাঙ্গ ভূপাঙ্গ ভূষিতং ভূধর সুধর ধর 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 ধগুর্টং কৃপাঙ্গ উপাঙ্গ ভূপাঙ্গ ভূষিতং ভূধর সুধর ধর 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 ধগুর্টং অগনগ খগ নগ খগ নগ ধগুর্টং অগনগ খগ নগ খগ নগ ধগুর্টং গোবিন্দ সি পদ পদ গদ ইন্ন সিধ ইন্ন ধীনা খিত ধের খিত সামাজিক লোক হামো যাকেৰি কথা কহিছি ওহি শ্ৰীকৃষ্ণ ৰুক্মিণী সহিতে এই সভাৰ মধ্যে প্ৰৱেশ কৰিয়া এই আৱত এয়া বত তাহেক সাৱধানে
এই দেশসহ এই সোণসহ নিৰন্তৰে হৰি বোল এটি সত্যনিত নিষ্কান্ত প্ৰৱেশৰ গীত ৰাগ সিন্ধুৰা তাল এক তাল গোবিন্দ वासुदेवाय दैवकी नंदनाय नंदा गोपा कुमाराय गोविंदाय गोविंदाय नमो नमः प्रवेशं करुत कृष्ण सक्रांता कामकौतिजिता जगता जनक देव दुष्ट दानव प्रवेशर गीत राग हिंदू राग ताल एक ताल
আমি পরমাত্মা অনন্ত কেলি কৃষ্ণ আমার ঈশ্বাতে দুর্ভেদ্য কাল চক্র নিরন্তর চক্রবৎ ঘুরিছে সদায় আর এই কাল চক্র ধর্মর উত্থান আৰু অধৰ্মৰ পতন হয় এই মায়াময় সংসাৰ আমাতেই সৃষ্টি আৰু আমাতেই বিনাশ হয় কাৰণ আমি এই মহাকাল আমি মহাধর্ম দেবী আমি পরম সত্য यदा यदा हि धर्मस्य ग्लानिर्भवति भारत यद्भुत्थानं यधर्मस्य तदत्म्यनं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्म संस्थापनार्थाय सम्भवामि युगे सम्भवामि युगे युगे सम्भवामि युगे युगे सम्भवामि युगे युगे ওঠা প্রিয় রূপিণী দেবী অনুমতি হয় যদি দুটি প্ৰশ্ন সুধিব পাৰিমনে তোমাক অবশ্যই দেবী প্রকাশ করা প্ৰভু মনুষ্যসকলে তোমাক কেনেকৈ লাভ কৰিব দেবী প্ৰভু সুদৃঢ় ভক্তিৰ বল আমাক সকলোৱে লাভ কৰিব পাৰে অসহ্যৰ গৰ্ব যিয়েই প্ৰাণীক হিংসা কৰে আৰু ভকতৰ দ্ৰোহাচৰণ কৰে তাক মই কোনোদিনেই নকৰোঁ ক্ষমা জৰাসন্ধ অত্যাচাৰত কেতিয়া বিনাশ হ'ব দেৱী যেতিয়াই আমাৰ সৃষ্টিৰ ওপৰত অত্যাচাৰ হয় আৰু মোৰ প্ৰিয় ভকতৰ সন্মান লাভ হয় তেতিয়াই দুৰ্জনৰ বিনাশ হয় দেৱী তোমাৰ মায়া কি প্ৰভু দেৱী আমাৰ মায়াৰ প্ৰভাৱত মায়াত নিমগ্ন সকলে আত্ম অহংকাৰত মত্ত হৈ নিজকে শ্ৰেষ্ঠ বুলি গৰ্ব কৰি থাকে জন্ম হলে মৃত্যু অনিবাৰ্য সেই কথা জানিও মনুষ্য সমাজে নিজৰ বল বীৰ্য আৰু ঐশ্বৰ্য বিভূতিক লৈ ইমানেই মগন হৈ থাকে যে নিজৰ মৃত্যুকো পাহৰি থাকে এয়াই আমাৰ মায়া প্ৰিয়ে তোমাৰ মায়া কি প্ৰভু তোমাৰ মায়াতে সকলো আবদ্ধ হৈ আছে নিশ্চয় দেৱী অৱশ্যেই এই সকলোবোৰ আমাৰেই মায়া প্ৰভু জৰাখণ্ডৰ অত্যাচাৰ দিনক দিনে বাঢ়িব ধৰিছে তাৰ প্ৰতিকাৰ কেতিয়া হ'ব প্ৰভু দেৱী যিদিনাই আমাৰ মহাভক্তৰ ওপৰত জৰাখণ্ডৰ অত্যাচাৰ বাঢ়ি চৰম সীমা পাব তেতিয়াই তাৰ বিনাশ অৱশ্যেই হ'ব
কাৰণ ভকতে হেমুৰ হৃদি জানিবা নিশ্চয় ভকত জনৰ জানা আমি হৃদয় মই বিনা ভকতে নিশ্চিন্তে কিছুৱান ভকতৰ পৰে মই নিশ্চিন্ত হোৱান বাৰু দেৱী এতিয়া বলা আমি কিছু সময় দ্বাৰকা কৰো পৰিভ্ৰমণ বলো প্রভু। তুমি সকলো লোকৰ স্বামী সমস্ত জগতৰ এই মিত্ৰ জগদীশ্বৰ তুমি পূৰ্ণ ব্ৰহ্ম দেৱনাৰায়ণ প্ৰভু ভকতৰ পূৰ্ণ কাম সাধিবৰ বাবে শ্ৰীকৃষ্ণ ৰূপে তুমি হলা অৱতাৰ কিন্তু প্ৰভু জগতৰ মুক্তিৰ কাৰণ তোমাৰ চৰণ যুগল দৰ্শন কৰাৰ বাহিৰে এই নাৰদৰ যেন অন্য কোনো অভিলাষ নাই নাৰায়ণ নাৰায়ণ সেই কথাও তুমি ভালদৰে জানা প্ৰভু হে প্ৰভু তোমাকে চিন্তা কৰিয়েই মায়াময় সংসাৰৰ কোপৰ পৰা ভক্তসকল অহৰ্নিশে উদ্ধাৰ হ'ব পাৰে প্ৰভু হে প্ৰভু তোমাৰ পাদপদ্ম হৃদয়ত বান্ধি তোমাৰ গুণানুকীৰ্তন কৰিবলৈ এই নিকিন নাৰদক শক্তি দিয়ক প্ৰভু এয়াই তোমাৰ ওচৰত কামনা প্ৰভু এয়াই তোমাৰ ওচৰত কামনা নমঃ বিশ্বস্বরূপায় বিশ্বা
गोविंदाया गोविंदाय नमो नमः भवता मुक्तः भवित मुक्ति जन्म मृत्युर कारण खयुग जमुक्ष राताया अनुभवानाम भभूत भवः अनुभवानाम भभूत भवः अनुभवानाम भभूत भवः अनुभवानाम भभूत भवः प्रभु भगवन्त अनंत ईश्वर हि प्रपन्न हि जनता हिरण ए तुमी प्रियतम परम देवता ए जानिया लैलो हिरण ए जानिया लैलो हिरण प्रभु भगवंत अनंत ईश्वर प्रपन्न जनता रण तुमी प्रियतम परम देवता जानिया लैलो रण नारायण हेलो ओ हरि
ভাতৃগণ, মাধৱৰ কৃপাত দেৱশিল্পী বিশ্বকৰ্মা আৰু মই দানৱৰ অপূৰ্ব সৃষ্টি আমাৰ এই ইন্দ্ৰপ্ৰস্থ নগৰী। দেৱৰাজ ইন্দ্ৰৰ আশীৰ্বাদত ইন্দ্ৰপুৰী সম হোৱাৰ বাবে ইয়াৰ নাম ইন্দ্ৰপ্ৰস্থ ৰখা হয়। এই কথা তোমালোক সকলোৱে জানা ভালদৰে। আমাৰ এই ৰাজসভা য'ত থাকিলে ভোক পিয়া একোৰেই নহয় অনুভৱ। এই ইন্দ্ৰপ্ৰস্থত দৈত্যশিল্পী মই দানৱে নিৰ্মাণ কৰা ব্ৰহ্মহল, য'ত সোমালে মনুষ্যটো বাদেই দেৱতাও হয় ভ্ৰমিত। দেৱৰো দুৰ্লভ এই ইন্দ্ৰপ্ৰস্থত শ্ৰীহৰিৰ কৃপা যেন সদায় বৰ্তি থাকে, তাকেই কামনা কৰো। সঁচা দাদা, কিন্তু ইন্দ্ৰপ্ৰস্থ নিৰ্মাণ হোৱা এই আগৰ কথা মই কেতিয়াও পাহৰিব নোৱাৰো দাদা। পাপিষ্ঠ কৌৰৱৰ ঘাতক আমি লাঞ্ছিত আৰু প্ৰতাৰিত নাথো। ইহঁতে কি দিলে আমাক? খাণ্ডৱপ্ৰস্থ। এই অৰ্জুনে খাণ্ডৱপ্ৰস্থ দাহ নকৰা হলে এই ইন্দ্ৰপ্ৰস্থ আজি নগৰী নহলহেঁতেন। আৰু সেই কথা তুমি শুনা ভালদৰে। আমাক আৰু মাতৃ কুন্তি দেৱীক কৰা অপমানৰ কথা এই বিকুদলে কেতিয়াও পাহৰিব নোৱাৰে দাদা। সঁচা দাদা, তুমি মাত্ৰ শান্তিৰ বাবে খাণ্ডৱপ্ৰস্থৰ প্ৰস্তাৱ মানি লৈছিলা। তোমাৰ ধৰ্মপৰায়ণ আৰু শান্তিপ্ৰিয় স্বভাৱৰ সুবিধা লৈ আমাক অৰ্ধ ৰাজ্য দিলো বুলি হস্তিনাপুৰৰ পৰা আমাক বাহিৰ কৰা এক ষড়যন্ত্ৰ ৰচিছিল। সেই গুৰু মন্ত্ৰণাকাৰীসকলে আৰু সেই পাখণ্ড দুৰ্যোধনে সিহঁতৰ আগতো জ্যেষ্ঠ পিতা ধৃতৰাষ্ট্ৰ কাঠৰ পুতলাৰ দৰে। দাদা, হস্তিনাপুৰৰ যুৱৰাজ ঘোষণা কৰা হৈছিল তোমাক, কিন্তু শকুনি আৰু দুৰ্যোধনে কুচক্ৰান্ত কৰি জ্যেষ্ঠ পিতাক বাধ্য কৰাইছিল আমাক খাণ্ডৱপ্ৰস্থ দিবলৈ। আৰু যুৱৰাজৰ আসনত নিজেই বহিছিল পাখণ্ড দুৰ্যোধন। জ্যেষ্ঠ পিতাই ৰাজ্য বিভাজন কৰিছিল, কিন্তু আমাৰ কোনো অনুমতি লোৱা নাছিল। আনকি আমাক আগত একো জনোৱাও নাছিল। দাদা, হস্তিনাপুৰ ৰাজ্যত আজিও আছে আমাৰ সম অধিকাৰ। ক্ষান্ত হোৱা ভাতৃগণ, জ্যেষ্ঠ পিতা সৰ্বদা পূজনীয়। আমাৰ খাণ্ডৱপ্ৰস্থত তেওঁ আমাক যি ভাবিয়েই প্ৰদান নকৰক কিয়, তাহাত এতিয়া আক্ষেপ কৰি কোনো লাভ নাই। হয়তোবা জ্যেষ্ঠ পিতাই আমাৰ কিবা হিত চিন্তা কৰিয়েই আমাক খাণ্ডৱপ্ৰস্থ দিছিল, আৰু ময়ো তাত সন্মতি দিছিলো। দাদা, তেওঁ যদি আমাৰ হিত চিন্তাই কৰিছিল, তেন্তে দুৰ্যোধনক কিয় খাণ্ডৱপ্ৰস্থ দিয়া নাছিল দাদা? তোমাৰ যুৱৰাজৰ পদ কাহি কিয় দুৰ্যোধনক দিয়া হৈছিল দাদা? দাদা, হস্তিনাপুৰ আমাৰ পিতৃৰ ৰাজধানী আছিল। তাত শ্ৰেষ্ঠ হিচাপে দুৰ্যোধনৰ আগত তোমাৰ অধিকাৰেই বেছি আছিল দাদা। ভাতৃগণ, তোমালোক সকলোৰে দৰে দুৰ্যোধনো মোৰ ভাতৃসম। যদি ভাতৃয়ে হয়, তেন্তে কোন ভাতৃয়ে নিজ ভাতৃৰ হত্যাৰ পৰিকল্পনা কৰে দাদা? হত্যাৰ পৰিকল্পনা? দাদা, যতুগৃহ সজাই আমাক হত্যা কৰা সন্ধিৰ কথা কি তুমি পাহৰি গলা? সঁচা দাদা, সেই অভিসন্ধিৰ কথা মনত পৰিলে মোৰ নাক কৰি
কথা ও তপ্ত খনিত মোর ভেজাল করিবার মন যায় দাদা। এইবার সিহঁতৰ চকু আমাৰ এই ইন্দ্ৰপ্ৰস্থ নগৰীত, কিন্তু এইবাৰ এই গান্ধীধাৰী অৰ্জুন ক্ষান্ত নাথাকে দাদা। স্নেহৰ ভাতৃগণ, দাদা তোমালোকৰ শান্তি আৰু মাতৃ কুন্তি দেৱী মনৰ শান্তিৰ বাবেই, মনৰ সুখৰ বাবেই হস্তিনাপুৰ ত্যাগ কৰি আজিৰ এই ইন্দ্ৰপ্ৰস্থলৈ আহিছিলো। কিন্তু তোমালোকৰ মনত আজিও সেই আক্ষেপ আছে বুলি মই জনা নাছিলো ভাইহঁত। দাদা তোমাৰ প্ৰতি আমাৰ অলপো আক্ষেপ নাই। শ্ৰেষ্ঠ হিচাপে তুমি আমাৰ সৰ্বদা পূজনীয়। ও দাদা, আক্ষেপ আছে মাত্ৰ সেই গৰুকুলৰ পৰা আছে। অজ্ঞাত বাসৰ সময়ত আমি যে কিমান কষ্ট ভোগ কৰিব লগা হৈছিল সেই কথা তুমি জানা ভালদৰে। মাতৃ কুন্তি দেৱীৰ সেই দুখৰ কাহিনী মই বাৰু কেনেকৈ পাহৰো দাদা। স্নেহৰ ভাতৃগণ, দাদা বাসুদেৱ কৃষ্ণৰ ইচ্ছাতেই সকলোবোৰ হয়, এই কথা তোমালোকে জানা ভালদৰে। তেওঁ যিমান দিনলৈকে আমাৰ সহায় হৈ থাকিব, সিমান দিনলৈকে আমাৰ হাজাৰ বিপদ আহিলেও তেওঁ আমাক উদ্ধাৰ কৰিবই। তাৰ বাবে তোমালোক নিশ্চিন্ত থাকা। কেৱল আস্থা আৰু বিশ্বাস ৰাখিবা কৃষ্ণৰ প্ৰতি। বাৰু ভাইহঁত, দাদা আজিলৈ সভা ইমানতে ভংগ কৰিলো। গতিকে বলা সকলোটি খন্তেক বিশ্ৰাম কৰোগৈ। রেখে আশীর্বাদ
আৰু জৰাৰ লক্ষ্যশীল স্নেহ পৰখত মহাবলৱান মগধ নৃপতি জৰাখণ্ড মই সেনাপতি অচিনে কুশলে মোৰ প্ৰিয় প্ৰজাগণ কৰে নেকি কোনোজনে জৰাখণ্ডৰ বিৰুদ্ধাচৰণ? মহাৰাজ ভোলানাথৰ কৃপাদৃষ্টিত মগধ ৰাজ্যত সকলোৰে মংগল। আৰু মহাৰাজ জীৱিত থাকোঁতে আপোনাৰ এই সেনাপতি বৰ্ধক নোৱাৰে কৰিব কোনেও আপোনাৰ বিৰুদ্ধাচৰণ। সেনাপতি বহুত মোৰ সহস্ৰ মাতংগৰ বল আৰু আমাৰ সৈন্য বলৰ তুলনা নাই হৰাৰ পক্ষত। সেইবাবে দেৱাদিদেৱ মহাদেৱৰ আৰ্শী খ্যাতি হিৰে তুলি লৈ এইবাৰ মই এক বিজয়ৰ কৰিছো পৰিকল্পনা। সদা প্ৰস্তুত ৰাখিবা তুমি মোৰ বিপুল সেনানী। নিশ্চয় মহাৰাজ, এইবাৰ ত্ৰাসৰ সৃষ্টি হ'ব সমগ্ৰ বিশ্বত। সকলো ৰজা হ'ব আমাৰ অধীনত। আৰু এই মাতুল বধি বলৰীয়া গোৱাল কৃষ্ণ গোৱাল কৃষ্ণৰ নাম শুনা সেনাপতি। এই গোৱালৰ নাম শুনিলেই মোৰ তপ্ত ৰক্ত উতলি উঠে। কেনেকৈ পাহৰিম মোৰ জোৱাই কংসৰ নিধনৰ কথা? কেনেকৈ পাহৰো ৰুক্মিণীৰ স্বয়ম্বৰত সেই অপমানৰ কথা? সেনাপতি, সেইবাবেইতো আজি মোৰ দিগ্বিজয়ৰ আয়োজন। বুজিলো মহাৰাজ। নবুজিলা? শুনা মহাৰাজ, এই গোৱাল ভক্ত যিমান ৰজা আছে ব্ৰহ্মাণ্ডত সকলোকে বন্দী কৰি আনিম, অন্ধকাৰ পোতাহলত ৰাখিম আৰু সিহঁতক মোৰ ইষ্টদেৱ ভোলানাথৰ আগতে নিজ হাতে মই বলি দিম। নৃপতিগণে কৃষ্ণক কৰে বদলে হন। সিহঁতে ইয়াকো নাজানে যে কৃষ্ণ কোনো ঈশ্বৰ নহয়। পৰস্তি হৰণ কৰা, মস্ত হৰণ কৰা ই এটা লম্পট মাথো। কৃষ্ণ এইবাৰ তোৰ নাম লুপ্ত কৰিম এই ধৰণীৰ পৰা। তাৰ পাছতে কৃষ্ণ সমে সকলো যাদৱক মই কৰিম নিশেষ। কৃষ্ণ মহাৰাজ, কৃষ্ণ চাম ভালদৰে মই কিদৰে তই তোৰ ভক্তসকলক ৰক্ষা কৰিব পাৰ উত্তৰাখণ্ডৰ ধ্বংস যজ্ঞৰ পৰা। সেনাপতি মহাৰাজ, কালিলৈ প্ৰত্যুষতে দিগ্বিজয়ৰ বাবে সম আমি। এতিয়া সভা ইমানতেই ভংগ কৰা হ'ল।
সঙ্গে চলে না পতি দেখি ভয়ারে সঙ্গে চলে না পতি দেখিতে ভুবন কতুক্ষণে পাইলা গুয়া সভাৰ ভিতৰ ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ দয়াৰে ৰাম হৰি ৰাম হৰি বোলা সেনাপতি কল্পজিৎ মহারাজ আছেনে কুশলে মোৰ ৰাজ্যৰ যত প্ৰজাগণ কৰিছেনে সকলো প্ৰজাই সুখে সন্তোষে বাস লৈছেনে বাৰু সকলো প্ৰজাই পুৱা সন্ধ্যা প্ৰভু শ্ৰীকৃষ্ণৰ নাম দিয়া কল্পজিৎ মোক ৰাজ্যৰ মংগল বাতৰি মহারাজ রাজ্যৰ সকলো প্ৰজাৰে মংগল সকলো প্ৰজা কেৱল কৃষ্ণ চিন্তাতেই মগ্ন শুনি সুখী হলো সেনাপতি মই তোমাৰ বাণীত শুনো যদি নিতে প্ৰজাৰ মংগলৰ বাতৰি সন্তৰত লভো মই অশেষ তৃপ্তি মোৰ ৰাজ্যৰ প্ৰজাসকলৰ অভাৱ অভিযোগৰ ওপৰত তুমি তীক্ষ্ণ দৃষ্টি ৰাখিবা যদি কোনোজন প্ৰজা হয় অভিযোগৰ সন্মুখীন সেই কথা তুমি আহি মোক ব্যক্ত কৰিবা ঈশ্বৰৰ কৃপাত মোৰ ৰাজ্যৰ সকলো প্ৰজাই সুখে সন্তোষে কৰিছে বাস ইয়াতকৈ আৰু এজন ৰজাক কি লাগে সেনাপতি হয় মহারাজ কিন্তু 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 কি সেনাপতি কিন্তু এক বিপদৰ আগজাননী আহিছে মহারাজ বিপদ হয় মহারাজ চোৰাংচোৱাৰ মুখে লভিলো সংবাদ মগধ ৰাজ জৰাখণ্ডই দিগ্বিজয়ৰ কৰিছে সূচনা কি কি কয় সেনাপতি আৰু মহারাজ জৰাখণ্ডৰ ভয়ত বহুতো ৰজাই বিনা যুদ্ধে বশ্যতা কৰিছে স্বীকাৰ ই বোলে পৃথিৱীৰ পৰা কৃষ্ণৰ নাম লুপ্ত কৰি দিব বিনা যুদ্ধে বশ্যতা স্বীকাৰ হয় মহারাজ এই যে অতি পৰিতাপৰ কথা সেনাপতি এই যে অতি পৰিতাপৰ কথা মহারাজ জৰাখণ্ডৰ ভয়ত বহুতো ৰজাই বিনা যুদ্ধে বশ্যতা কৰিছে স্বীকাৰ কিন্তু মহারাজ সেনাপতি আপুনি চিন্তা নকৰিব আমাৰ সৈন্যৰ পৰা প্ৰস্তুত ৰাখিছো যুদ্ধৰ বাবে দেশ প্ৰাণ বিসৰ্জন দি হলেও জন্মভূমিক কৰিম ৰক্ষা সেনাপতি তোমাৰ বীৰত্ব আৰু দেশপ্ৰেমৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে কিন্তু সেনাপতি জৰাসন্ধ হৈছে মহা অহংকাৰী দুৰাচাৰী আৰু মূৰ্খ সেই কৃষ্ণৰ মহিমাৰ কথা কি বুজিব সেনাপতি মহারাজ যদুপতি আমাৰ সহায় হলে হাজাৰ জৰাখণ্ড আহিলেও একো বিঘিনি ঘটাব নোৱাৰে তাৰ বাবে মহারাজ একদম নিশ্চিন্তে থাকক মহারাজ উৎসাহিত হলো মই তোমাৰ বাক্য শুনি গতিকে বলে কল্পজিৎ ক্ষত্ৰিয় ধৰ্ম পালন কৰি যুদ্ধৰ বাবে আমি হগৈ প্ৰস্তুত বলক মহারাজ
কৃষ্ণায় নমো নমঃ নমো নমো হে প্রভু দীন দয়াহীন তোমার দর্শনে মোর জীবন ফল কৃপা করা প্রভু মোক কৰিছো মিনতি তোমাৰ চৰণে মোৰ সদাৰ মতি হে যদুপতি মই জানো ভালদৰে তুমি ঈশ্বৰ আৰু তুমি এই সমস্ত জগতৰ একমাত্ৰ ত্ৰাণকৰ্তা কিন্তু কিন্তু মোৰ যে এই পিতৃ মোৰ এই কথা কদাপিতো নলয় মানি তেওঁক তুমি কিয় সন্মতি দিয়া নাই প্ৰভু মই যে তেওঁৰ বিৰুদ্ধে চৰণ কৰিব নোৱাৰো সেয়েহে তেওঁ সকলো অত্যাচাৰ নিৰবিচাৰি ৰ'ব লগা হৈছে হে দয়াময় মোৰ সৰ্বদোষ কৰিবা মৰ্চনা পিতৃয়ে যে মোক ৰাজসভালৈ মাতি পঠাইছে গতিকে পিতৃৰ আজ্ঞা পালি যাওঁ মই পিতৃৰ পাশে